বিহপুৰীৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ ব্যতিক্ৰমী প্ৰচেষ্টা বিভিন্ন জনগোষ্ঠীয় লোকক সত্ৰীয়া সংগীত গায়ন বায়ন আৰু অংকীয়া ভাওনাৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে মাধৱদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে এই সাংস্কৃতিক কৰ্মশালা এমাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে ২২টা জনগোষ্ঠীৰ ৪০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে বন্তি প্ৰচলনেৰে কৰ্মশালাৰ শুভ উদ্বোধন কৰে সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱগোস্বামী উপস্থিত থাকে শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব মাজুলীৰ শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন জনাৰ্দন শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ এটা উদ্যোগ হিচাপে আমি এবাৰ আৰম্ভ কৰিব বিচাৰিছোঁ জনগোষ্ঠীয় এটি সাংস্কৃতিক কৰ্মশালা আমি জনগোষ্ঠীয় শিল্পী প্ৰশিক্ষাৰ্থীসকলৰ অংশীদাৰিত্বত যোগদানেৰে আমি এই কৰ্মশালাৰ আয়োজন কৰিছোঁ য'ত সত্ৰীয়া সংগীত গায়ন বায়ন আৰু অংকীয়া ভাওনাৰ প্ৰশিক্ষণ দিয়া হ'ব এমাহ জুৰি চলিবলগীয়া এই প্ৰশিক্ষণ কৰ্মশালাত আমি বৰনাৰায়ণপুৰত বাস কৰা প্ৰায় ১৫টা জনগোষ্ঠীৰ শিল্পী প্ৰশিক্ষাৰ্থীসকলক ইয়াত অংশগ্ৰহণৰ আমি সুবিধা কৰিছোঁ শ্ৰী শ্ৰী